আজি বিশ্ব হস্তি দিৱস। বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত দূৰীকৰণৰ বাবে 2012 চনৰ পৰাই প্ৰতি বছৰে উদযাপন কৰি অহা হৈছে বিশ্ব হাতী দিৱস। বৰ্তমান হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী মানুহৰ মাজত আছে এক নিবিড় সম্পৰ্ক। এই সম্পৰ্ক অব্যাহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম সৌন্দৰ্যৰ প্ৰতীক হ'ল বন বিভাগৰ বিশাল হস্তি বাহিনী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা আৰু পৰ্যটকৰ সেৱাত আৰম্ভণিৰে পৰা নিয়োজিত হৈ আহিছে হাতীসমূহ। বানৰ সময়ত উদ্যানৰ বিভিন্ন বন শিবিৰৰ যাতায়াতত হাতীসমূহ ব্যৱহাৰ কৰাৰ লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযান কালত দুৰ্গম এলেকাত বনকৰ্মীৰ সৈতে সমানে কৰ্তব্য পালন কৰি আহিছে কাজিৰঙাৰ হস্তি বাহিনীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা 65টা বিভাগীয় হাতীক চৰকাৰী কৰ্মচাৰীৰ দৰে গণ্য কৰা হয়। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ দৰে কোনো পলম নোহোৱাকৈ বিভাগীয় হাতীসমূহৰ খাদ্যৰ বাবে অহা ধন মুকলি কৰি দিয়ে। আনকি হাতীৰ দায়িত্বত নিয়োজিত থকা বনকৰ্মীসকলে দিনটোৰ কৰ্তব্য সমাপনৰ পাছত বিয়লি গা ধুৱাই খাদ্য যোগানলৈকে সকলো দায়িত্ব পালন কৰে। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যৱহৃত হাতীসমূহক চৰকাৰী নীতি নিয়ম অনুসৰিয়েই অৱসৰ দিয়া হয়। 2003 বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰা হৈছিল হস্তি সংৰক্ষিত বনাঞ্চল হিচাপে। কাৰ্বি আংলং কাজিৰঙা হস্তি সংৰক্ষিত অঞ্চলৰ মুঠ মাটিকালি 3270 বৰ্গ কিলোমিটাৰ। শেহতীয়া গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা হৈছিল 1100 বন্য হস্তি। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দিক বিদিক হেৰুৱাই ওলাই অহা বন্য হস্তিয়ে আশ্ৰয় লয় কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত। সেই বন্য হস্তিকুলক সুৰক্ষা দিয়াৰ বাবে সদা তৎপৰ হৈ থাকে কাৰ্বি আংলং বন বিভাগৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। काजीरंगा करना आज एक गुरुत्वपूर्ण दिन क्योंकि काजीरंगा अकल राष्ट्रीय उद्यान और टाइगर रिजर्व बुली नाई काजीरंगा कार्बी आंगलंग मिली एलिफेंट रिजर्व से भी 2003 सनत डिक्लेयर करावी से तो हमार एलिफेंट रिजर्व एरिया 3270 स्क्वायर किलोमीटर याते अपार्ट फ्रॉम काजीरंगा नेशनल पार्क हमार उसरत का गोलाघाट रिजर्व फॉरेस्ट और कार्बी आंगलंग और नागांव डिविजन अकल मिली मैंने तो हमार काजीरंगा कार्बी आंगलंग एलिफेंट रिजर्व बुली कोई ताते हमार काजीरंगा पाटते मैंने हमार 1100 बनोरिया एलिफेंट आसे और हमार गरसिया भी मैंने 65 एलिफेंट इटो आसे और हमार डिपार्टमेंटल एलिफेंट हमार विभिन्न काम बिलकत मैं यूज करी मेनली मैंने हमार मे केटी हमार मे माहत मैंने बरकुन आरम्भ हो तेते तो मैंने बरकुन पानी काम के पड़े तो अकल एरिया बिलकत मैं नावत भी चलाब नारिम और जिप्सित भी যাব নোৱাৰিম তেতিয়া এইটো পিৰিয়ডৰ মানে আমাৰ গোটেই পাৰ্ক বিলাকৰ পেট্ৰলিং মানে আমাৰ হাতী দিয়ে পেট্ৰলিং হৈ থাকে। तेने पेट्रोल केने हमारे सेप्टेम्बर में तितिया बरकुन हेक होय तो सेप्टेम्बर अक्टोबर एटू टाइम भी मैंने हमार पेट्रोलिंग मैंने हाथी रोल मैंने डांगर रोल प्ले करे और अक्टोबर पिछत मैंने अकलो ना हमारे 65 एलिफेंट 12टा एलिफेंट टूरिज्म करने यूज करे तो जीप मैंने जीप सफारी कनेक्टे फेमस हुई काजीरंगा एलिफेंट सफारी भी मैंने फेमस टूरिज्म पॉइंट ऑफ ताके तो भाले मान टूरिस्ट बिलक तार कारण बुकिंग और डिमांड्स बिलक भी ताके तो हाथी काजीरंगात মানে বিভিন্ন লেভেলত মানে আমাক মানে সহায় কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো পালন কৰা হয় বিশ্ব হস্তি দিৱস। ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। বিশ্বৰ প্ৰায় 100খন দেশে পালন কৰি আহিছে বিশ্ব হস্তি দিৱস। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা হস্তি প্ৰশিক্ষণ শিবিৰৰ হাতীসমূহক আজিৰ এই হস্তি দিৱসৰ দিনা পৰ্যটকসকলে নিচেই কাষৰ পৰা উপভোগ কৰে। পৰ্যটকক উদ্যানখনৰ প্ৰকৃতিৰ সম্ভাৰ তথা পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়ৰ লগতে বন্য হস্তি দেশী বিদেশী পৰ্যটকে হাতীৰ পিঠিত উঠি চাব পৰাকৈ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকক আজিৰ এই বিশ্ব হস্তি দিৱসৰ দিনা সম্বৰ্ধনা জনোৱা হয়। উদ্যানখনত বিভাগৰ সৰু বৰ 40টা হাতী থকাৰ উপৰিও 16টা দুটা ভাগত বনৰীয়া হাতীয়ে বিচৰণ কৰি আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইপিনে বন্যপ্ৰাণীক জীয়াই ৰখাত মুখ্য ভূমিকা লোৱা বনৰক্ষীসকলক প্ৰশংসাৰে উপচাই দিয়ে প্ৰকৃতিপ্ৰেমী ৰাইজে। ইপিনে
হস্তিকন্যা খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাকো স্মৰণ কৰা হয় আজিৰ এই হস্তি দিৱসৰ দিনটোত। এই হস্তি দিৱসৰ লগত সংগতি ৰাখি আমি আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পই আমি হস্তি দিৱস উদযাপন কৰিলোঁ। এই উদযাপনৰ এটা অংশ হিচাপে আমি যোৱা এই বৰ্ষতে আমাৰ হাতী দুটা আমাৰ পোহনীয়া হাতী পোৱালীক আমি ট্ৰেইনিং দিলোঁ। এই দুটা হাতী যিকেইজন মাওঁতে ট্ৰেইনিং দিছিলে তেওঁলোকক আমি সম্বৰ্ধনা জনালোঁ। হস্তি দিৱসৰ এই বিশেষ দিনটোত বন্য হস্তিৰ বাবে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত শুভাৰম্ভ কৰা হৈছে এক বিশেষ কৃষি কাৰ্যৰ। ভৈয়ামৰ কৃষক ৰাইজে খেতি চপোৱাৰ সময়ত বন্য হস্তিৰ জাক খাদ্যৰ সন্ধানত যাতে পাহাৰৰ পৰা নামি এই বিশেষ পথাৰখনত ধান খেতিকেই আহাৰ হিচাপে গ্ৰহণ কৰে, সেই উদ্দেশ্যে হাতী বন্ধু নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতা তথা চাপানলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু পত্নী মেঘনা ময়ূৰ হাজৰিকাৰ নেতৃত্বত বিগত 2 বছৰ ধৰি হাতীখুলি ৰংহাং গাঁৱৰ পথাৰত কৰি অহা হৈছে কৃষি কাৰ্য হৈছে কৃতকাৰ্য। উল্লেখযোগ্য যে কৃষি কাৰ্যৰ লগতে কাষৰে কাৰ্বি পাহাৰৰ এটি টকলা অংশৰ প্ৰায় 400 বিঘা মাটিত বন্য হস্তিৰ বাবে দুলু মেঘনাহঁতে কৰা নেফিয়াৰ, ঝাৰু, ঔটেঙা, কুম্ভীৰ আদিৰ খেতিটো এতিয়া মুক্ত মনেৰে বিচৰণ কৰে বন্য হস্তিৰ জাকে। শেহতীয়াকৈ বৰহমপুৰৰ বামুণী পাহাৰত 18টাকৈ বন্য হস্তিৰ মৃত্যু তথা চামগুৰিৰ বিভিন্ন অঞ্চলত দিনে নিশাই বন্য হস্তিয়ে উপদ্ৰৱ চলাই থকাৰ বিপৰীতে হাতীখুলি ৰংহাঙৰ কৃষি কৰ্মৰ জৰিয়তে বিগত 2 বছৰে বৃহত্তৰ অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ সক্ষম হোৱাৰ পিছত এয়া তৃতীয়বাৰৰ বাবে আজিৰ এই বিশেষ দিনটোত পুনৰ গাঁওবাসীৰ সহযোগত শুভাৰম্ভ কৰা হৈছে বনৰীয়া হাতীৰ বাবে বৃহৎ কৃষি কাৰ্য। প্ৰথমে ধূপ-দীপ নৈবেদ্য আগবঢ়াই গণেশ বন্দনাৰে সেৱা জনাই বন্যহস্তিক খাদ্য যোগান ধৰিবৰ বাবে শুভাৰম্ভ কৰা কৃষি কাৰ্যত 19 গৰাকীকৈ ৰোৱনীয়ে প্ৰায় 200 বিঘা মাটিত ধান ৰোপণৰ বাবে হাতত লৈছে এই মহান প্ৰচেষ্টা। ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত থকা হাতী মানুহৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজত বিশ্ব হস্তি দিৱসৰ দিনটোত নগাঁও কাৰ্বি আংলং সীমান্তত কৰা দুলু মেঘনাহঁতৰ প্ৰচেষ্টাত নিশ্চিতভাৱে ইতিবাচক খবৰ হিচাপে পৰিগণিত হ'ব ভুক্তভোগী ৰাইজৰ মাজত, ৰাজ্যবাসীৰ মাজত। হয়, আজি হস্তি দিৱসৰ উপলক্ষে আমি বিগত 3 বছৰ ধৰি এই হাতীৰ কাৰণে খাদ্য ৰোপণ কৰিছোঁ। বিশেষকৈ হাতী বন্ধু অৰ্গেনাইজেশ্যনৰ উদ্যোগত আমি বিশেষ প্ৰদীপ ভূঞা খুৰাৰ নেতৃত্বত আমি এই 3 বছৰ ধৰি হাতীৰ কাৰণে ধান খেতি ৰোপণ কৰি আহিছোঁ আৰু আজি হস্তি দিৱসৰ দিনাখনে আমি এই শুভাৰম্ভ কৰিছোঁ এই আমি হাতীৰ কাৰণে খাদ্য ৰোপণ কৰাটো। চৰকাৰী আঁচনিয়ে ঢুকি পাইছেনে অসমৰ শিপিনী বোৱাৰীসকলক? একাংশ শিপিনীৰ আৰ্থিক দুৰৱস্থাই এই ছবি প্ৰমাণ কৰি তুলিছে যে চৰকাৰৰ সকলো সুবিধাৰ পৰা বঞ্চিত হৈছে এইসকল শিপিনী। ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ মাটিফাটা গাঁৱত 20টাকৈ পৰিয়ালে তাঁতৰ শালত কাপোৰ বৈ দিছে পৰিয়ালৰ পোহপাল। পুৱাই শোৱাপাতি এৰি তাঁতশালত নিৰ্মাণ কৰিছে কাপোৰ। কোনোবাই বৈছে চাদৰ মেখেলা, কোনোবাই বৈছে গামোচা, আকৌ আন কোনোবাই বৈছে গাৰু দখনা। আপুনি শুনি হয়তো আচৰিত হ'ব যে এখন কাপোৰ বিক্ৰীৰ বিনিময়ত মহাজনৰ পৰা লাভ কৰে 20ৰ পৰা 30 টকাকৈ। তাকেই পোহপাল দি আহিছে 4-5জনীয়াকৈ পৰিয়াল। পঞ্চায়তে হওক বা উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় হওক, চৰকাৰে শিপিনীসকলক ঋণ দি সহায় কৰি আহিছে, কিন্তু চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে এইসকল শিপিনী। ফলত দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এই শিপিনীৰ পৰিয়ালকেইটাই। বাক্সাত কোভিড ভেকচিন ল'বলৈ দলে বলে ওলাই আহিছে ৰাইজ। 2,76,000
20জন ব্যক্তিৰ কোভিড ভেকচিন গ্ৰহণ ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ সুখবৰ কোভিড ভেকচিন লোৱাৰ বাবে ওলাই আহিছে ৰাইজ কমিছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাক্সা জিলাতো সম্প্ৰতি কোভিড ভেকচিন লোৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰসমূহত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে সেইদৰে কোভিড-19ত আক্ৰান্তৰ সংখ্যাও কমিছে বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ মবিদুৰ ৰহমানে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ বাক্সা জিলাতে 1%তকৈ কমিছে কোভিড সংক্ৰমণৰ হাৰ সম্প্ৰতি জিলাখনত সংক্ৰমণৰ হাৰ 0.69%। সেইদৰে কোভিড ভেকচিন লোৱাৰ বাবেও জিলাখনৰ স্বাস্থ্য কেন্দ্ৰ তথা উপ স্বাস্থ্য কেন্দ্ৰলৈ মানুহৰ সোঁত ববলৈ ধৰিছে জিলাখনৰ মুঠ 51টা স্থানত কোভিড ভেকচিন দি থকা হৈছে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ জিলাখনতে বৰ্তমানলৈ 2,76,020 জন ব্যক্তিক কোভিড ভেকচিন দিয়া হৈছে ইয়াৰে 2,74,944 জনে প্ৰথম পালি আৰু 41,670 জনে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে উল্লেখযোগ্য যে বাক্সা জিলাত বৰ্তমানেও 134 জন কোভিড আক্ৰান্ত ব্যক্তি আছে এতিয়ালৈকে আমাৰ 2,76,020 ভেকচিন হৈছে যোৱাকালিলৈকে তাৰে ফাৰ্ষ্ট ড'জ হৈছে আমাৰ 2,34,944 আৰু ছেকেণ্ড ড'জ হৈছে 41,076 কিমানটা কেন্দ্ৰত ছাৰ দি আছে 51টা কেন্দ্ৰত ভেকচিন চলি আছে মানুহৰ কেনেকুৱা সঁহাৰি মানুহৰ সহায় যথেষ্ট ভাল निर्माण पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक स्ट्रांग है হাওড়াঘাট অঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল হয় হাওড়াঘাট চিকিৎসালয়ত বৃহস্পতিবাৰৰ পৰা চৰকাৰীভাৱে উপলব্ধ হ'ল আল্ট্ৰাছনোগ্ৰাফি আৰু এক্স-ৰে সেৱা আৰু ইয়াৰ লগে লগে পূৰণ হ'ল বৃহত্তৰ হাওড়াঘাট অঞ্চলবাসীৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে আনুষ্ঠানিকভাৱে এই দুটি জৰুৰী সেৱাৰ শুভ উদ্বোধন কৰে উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে হাওড়াঘাট চিকিৎসালয়ত আল্ট্ৰাছনোগ্ৰাফি সেৱা ৰাইজৰ বাবে মুকলি কৰাৰ বিপৰীতে কাৰিকৰী কাৰণত দীৰ্ঘদিন ধৰি স্থগিত ৰখা এক্স-ৰে সেৱাও বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে চিকিৎসালয়খনত হাওড়াঘাট চিকিৎসালয়ৰ SDMO তথা চিকিৎসক ডাক্তৰ এল তকবিয়ে আঁত ধৰা এই অনুষ্ঠানত চিকিৎসালয়খনৰ সমূহ চিকিৎসক বিভাগীয় নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে হাওড়াঘাট BPSCত আমি এটা মেচিন উদ্ঘাটন কৰিছোঁ আল্ট্ৰাছাউণ্ড মেচিন যিটো মেচিনৰ কাৰণে ৰাইজে বহু দিনৰ পৰা অভাৱ অনুভৱ কৰি আছিলে আমিও অনুভৱ কৰিছোঁ আৰু সেয়েহে আমি ইয়াত এটা মেচিন আজি ইনষ্টল কৰিছোঁ আৰু এই আল্ট্ৰাছাউণ্ড মেচিন দ্বাৰা নিশ্চয় ৰাইজে যিটো নগাঁৱত যায় ডিমাপুৰলৈকে যায় গুৱাহাটী যায় আল্ট্ৰাছাউণ্ড ৰিপৰ্ট ল'বলৈ কাৰণে সেই অভাৱটো হাওড়াঘাটবাসী ৰাইজৰ কাৰণে অৰ্থাৎ আশে পাশে যিমান আছে সকলোৱে এই সেৱাটো ইয়াতে পাব নিশ্চিতভাৱে হাওড়াঘাট চিকিৎসালয়ত এতিয়াৰে পৰা চৰকাৰীভাৱে উপলব্ধ হোৱা আল্ট্ৰাছনোগ্ৰাফি আৰু এক্স-ৰে সেৱাই বৃহত্তৰ অঞ্চলবাসী ৰাইজক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে অসমৰ আগশাৰীৰ আকৰ্ষণীয় অসমীয়া গহনা প্ৰতিষ্ঠান দুগদুগীৰ ব্যতিক্ৰমী পদক্ষেপ দেশত চলি থকা কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কোভিড ভেকচিন গ্ৰহণ কৰা প্ৰতিজন গ্ৰাহকৰ বাবে দুগদুগীয়ে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে
কোভিডৰ পৰা অসমৰ ৰাইজক ৰক্ষা কৰিবলৈ দুগদুগী পৰিয়ালে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি কোভিডৰ প্ৰথমটো ড'জ গ্ৰহণ কৰা গ্ৰাহকসকলে 15% আৰু দুয়োটা ড'জ সম্পূৰ্ণ কৰা গ্ৰাহকসকলে 20% ৰেহাই মূল্যত দুগদুগীৰ পৰা যিকোনো গহনা ক্ৰয় কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত গ্ৰাহকসকলে কোভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ দেখুওৱাটো বাধ্যতামূলক হ'ব। এই সুবিধা নগাঁও, গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত থকা দুগদুগীৰ বিপণীসমূহত অনলাইন আৰু অফলাইন দুই ধৰণৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। দুগদুগীৰ স্বত্বাধিকাৰী তথা স্বৰ্ণশিল্পী উৎপল বনিয়াই সংবাদ মাধ্যমৰ আগত কয় যে অসমীয়া জাতিটো জীয়াই থাকিলে অসমীয়া পৰম্পৰা জীয়াই থাকিব আৰু অসমীয়া পৰম্পৰা জীয়াই ৰাখিবলৈ হ'লে অসমীয়া পৰম্পৰাগত গহনাক সকলোৱেই আদৰ কৰিব লাগিব। তেওঁ লগতে কয় যে কোভিড ভেকচিন ল'বলৈ যাতে সকলো ধৰণৰ লোকৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি দুগদুগীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ইতিমধ্যে বহু সঁহাৰি লাভ কৰা বুলিও বনিয়াই সংবাদ মাধ্যমক অৱগত কৰে। কোভিডৰ যি মহামাৰী চলি আছে, এই মহামাৰী সমগ্ৰ বিশ্বতে বৰ্তমান অৰ্থনীতি অচল অৱস্থা পৰিছে আৰু অসমৰ শিল্পী, কলাকুশলী, সংবাদ মাধ্যম, বিভিন্ন মাধ্যম যিমান আছে সকলোৰে বৰ্তমান অৰ্থনৈতিকভাৱে দুৰ্বল। আৰু বিয়া বাৰু যিহেতু আছিলে সেয়া কোভিড মহামাৰীৰ সময়ত, সেই বহু বিয়া বাৰু কেঞ্চেল হৈছে আৰু অৰ্থনৈতিক যিটো দুৰ্বল হৈ আছে সেই উদ্দেশ্যে ৰাইজক অলপমান সকাহ দিয়াৰ উদ্দেশ্যে আমি 15% প্ৰথম ড'জ লোৱাসকলক ৰেহাই দিছোঁ, দ্বিতীয় ড'জ লোৱাসকলক আমি 20% ৰেহাই দিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ মহিলাসকল কিছুমান গাঁৱৰ বিশেষকৈ মহিলাসকল এতিয়াও সজাগতা অহা নাই, সেই সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আমি এই ব্যৱস্থাটো লৈছোঁ। তেখেতসকলে এতিয়াও ভাৱধাৰা হয় যাতে কোভিড হ'লে ভেকচিন ল'লে কিজানি জ্বৰ হ'ব আৰু বিভিন্ন বেমাৰ আগচি ধৰিব, আৰু এইটো এটা সাধাৰণ জ্বৰ, এতিয়াও তেনেকুৱা অৱস্থাটো মানুহবোৰ আছে আমাৰ গাঁৱৰ পৰিৱেশত। আৰু সেই উদ্দেশ্যে যাতে সেই অসমীয়া গহনাৰ প্ৰতি যাতে সকলো দুৰ্বল যিহেতু আছে, সেই উদ্দেশ্যে সকলো লোক যাতে ওলাই আহিব পাৰে আৰু অলপ হ'লেও যাতে সকাহ পায় অসমীয়া গহনাৰ ক্ষেত্ৰত হ'লেও, সেই উদ্দেশ্যে আমি এই পদক্ষেপ আমি ৰাখিছিলোঁ। আৰু দুগদুগীয়ে কোভিড মহামাৰীৰ সময়তো বিভিন্ন লোকৰ মাজত গৈছিলে, ঔষধ পাতি, খাদ্য যোগান ধৰিছিলে, আৰু এইবাৰো আমি আশা কৰিছোঁ তেনেকুৱা এক বিশেষ ব্যৱস্থা আমি হাতত ল'ম। লগতে তেওঁ জানিবলৈ দিয়ে যে দুগদুগীয়ে কোভিড মহামাৰী আৰু লকডাউনৰ সময়তো দুগদুগী প্ৰতিষ্ঠানৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 200গৰাকী শিল্পী আৰু কৰ্মচাৰীক কৰ্মসংস্থাপন দি আহিছে।